তো আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যেটো অনুহলনি 6.2 আছে হেতুৰ আমাৰ 3 নম্বৰ অংকটো আজি আমি কৰিম ওকে তো ইয়াতে আমাৰ কি কৈছে যে চিত্ৰ 6.2 তুমি যদি চিত্ৰ চোৱা ইয়াতে চাবা যে 6.2 ইয়াতে চিত্ৰ দিয়া আছে তো ইয়াত কি কৈছে যে যদি LM সমান্তৰাল CB হয় তাৰ মানে এইটো LM হয় এই LM ৰেখা এইটো এই LM টো CB ৰ লগত সমান্তৰাল তো এই সমান্তৰাল আৰু কি কৈছে LN সমান্তৰাল CD এইটো আমাৰ LN আছে LN টো সমান্তৰাল কি CD এইটোৰ লগত আমাৰ সমান্তৰাল হলে প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰা যে AM/AB সমান সমান AN/AD তাৰ মানে AM/AB হ'ব AN/AD আমাৰ প্ৰমাণ কৰিব দিছে তো এইটো প্ৰমাণ কৰিব কাৰণে আমাৰ জানিব লাগিব 6.1 উপপাদ্য ওকে তো 6.1 উপপাদ্যত কি কৈছে যে যদি এটা ৰেখা তো এটা ৰেখা ওকে তো এটা ৰেখা এনেকুৱা ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় তাৰ মানে এটা ধৰা ত্ৰিভুজ আছে এনেকুৱা এটা ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় ধৰা এইটো আমি নাম দিলো ত্ৰিভুজটোৰ A B আৰু C ধৰা BC ৰ সমান্তৰালকৈ আমি এটা ৰেখা টানিছো এইটো আমাৰ ৰেখা BC ৰ সমান্তৰালকৈ আৰু ৰেখা দুডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে যদি কি কৰে দুটা নিৰ্দিষ্ট বিন্দু এইটো বিন্দু আৰু এইটো বিন্দু নাম দিম এইটোৰ নাম দিলো E ওকে আৰু এইটোৰ নাম দিলো F ওকে তো নিৰ্দিষ্ট দুটা বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ মানে কি কৈছে যে AE/EB তাৰ মানে এই ওপৰত যেটো বাহু থাকিব আৰু তলৰ বাহুটোৰ যেটো অনুপাত হ'ব এইটো সমান হ'ব AF/FC ৰ লগত AF/FC ৰ লগত আমাৰ কি হ'ব সমান হ'ব এইটো আমাৰ সূত্ৰ 6.1 ত আমাৰ দিয়া আছে এইটো সূত্ৰটো ওকে তো এতিয়া আমি প্ৰমাণ কৰিম তো প্ৰমাণত তুমি প্ৰথমত লিখি লবা যেহেতু লিখি কিনে এই সূত্ৰটো তুমি ইয়াতে লিখিবা ওকে এই সূত্ৰটো ইয়াতে লিখিবা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব বুলি তুমি ইয়াতে লিখি লবা তো মই ইয়াতে সূত্ৰটো লিখি লওঁ তে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব একে অনুপাতত বিভক্ত হ'ব তো এইটো তুমি সূত্ৰটো লিখি লবা ভালদৰে লিখি লবা ওকে তো এইটো লিখাৰ কাৰণ কি যে আমি ছাৰক যিয়ে তোমাৰ বহিটো চাব সেই ছাৰজনক তুমি দেখুৱাই দিলা যে কিয় তুমি এই সূত্ৰটো ইউজ কৰি আছা আৰু কোনটো সূত্ৰ ইউজ কৰি আছা ওকে তো এইটো লিখি দিবা ভাল হয় ওকে তো ইয়াৰ পিছত আমি লিখিম যে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত লিখিম যে প্ৰথমত কোনটো দিয়া আছে LM সমান্তৰাল CB দিয়া আছে এইটো লিখিম তো আগত লিখি লম কি ত্ৰিভুজ এতেকে দিম এতেকে ত্ৰিভুজ ABC আমি ত্রিভুজ লম AB আৰু এই ত্রিভুজটো লম C এই ত্রিভুজটো আমি লম তো ইয়াতে তুমি যদি চোৱা কি দিয়া আছে আমাৰ যে LM সমান্তৰাল CB কি দিয়া আছে আমাৰ LM সমান্তৰাল CB আমাৰ দিয়া আছে তো ইয়াৰ পৰা আমি তেনেহলে কি পাও যে আমাৰ দিয়া আছে LM টো এই ৰেখাটো আৰু BC ৰ লগত এই বাহুটোৰ লগত সমান্তৰাল বুলি দিয়া আছে তেনেহলে আমি কি পাম এই সূত্ৰ মতে যেটো আমাৰ এইটো সূত্ৰ হয় এই সূত্ৰটোৰ মতে আমি কি পাম যে AM/MB সমান সমান AL/
এলসি এইটো আমাৰ 6.1 উপপাদ্য মতে আমাৰ এইটো সূত্ৰ আমি লিখিম যে এ এম বাই কি হ'ব এম বি সমান সমান কি হ'ব এ এল বাই এল সি এইটো আমাৰ সূত্ৰ হ'ব এইটো আমি দিম 1 নম্বৰ ওকে তো আৰু আমি কি পাম আৰু পাম আমি এইটো আমাৰ কোৱেশ্চনত দিয়া আছে এল এম সমান্তৰাল সি ডি তো এইটো লিখিবৰ কাৰণে প্ৰথমত লিখিম ত্ৰিভুজ আকৌ লিখি দিম ওকে সন্মুখত আকৌ লিখি দিম আকৌ ত্ৰিভুজ এ চি ডিৰ এতিয়া আমি ত্ৰিভুজটো ল'ম এ চি এইটো ডি তো এই ত্ৰিভুজটো আমি ল'ম ওকে তো তলৰ ত্ৰিভুজটো ল'ম তো ইয়াতে লিখিম এ চি ডিৰ এ চি ডিৰ ক্ষেত্ৰত আমাৰ কি দিয়া আছে যে এল এন লিখিম এল এন সমান্তৰাল আমাৰ চি ডি আমাৰ দিয়া আছে তো সেইকাৰণে আমি লিখিম এ এন বাই এন ডি সমান সমান আমি কি পাম এ এল বাই এল সি এইটোৰ নাম দিম আমি 2 ওকে তো এইটোৰ নাম আমি 2 দিম তো 1 আৰু 2 ৰ পৰা আমি কি পাওঁ তো ইয়াতে লিখিম 1 আৰু 2 ৰ পৰা পাওঁ 2 ৰ পৰা পাওঁ 2 ৰ পৰা কি পাম 1 আৰু 2 ত তুমি যদি চোৱা যেটো আমাৰ হোফালে 1 ৰ হোফালে কি আছে এ এল বাই এল সি আৰু 2 ৰ হোফালে কি আছে এ এল বাই এল সি তো একেই বস্তু আছে হোফালে একেই বস্তু আছে তেনেহলে কি হ'ব বাও ফালৰ যেটো দুটা আছে এই দুটাও কি হ'ব সমান হ'ব আমি লিখিব পাৰো এ এম বাই এম বি সমান সমান আমি লিখিব পাৰিম যে এ এন বাই এন ডি আমি লিখিব পাৰিম ওকে তো এইটো আমি লিখিব পাৰিম তো এতিয়া তুমি যদি ভালদৰে চোৱা ওকে তুমি যদি ভালদৰে চোৱা এতে কি আছে এ এম বাই এম বি এ এন বাই এন ডি ওকে তো আমাৰ লাগে কি ওপৰত এ এম থাকিব লাগিব ওপৰত আৰু তলত কি থাকিব লাগিব এ বি তো তুমি যদি চোৱা আমাৰ এম বি টো নালাগে এম বিৰ ঠাইত আমাৰ কি লাগে এ বি তো এ বিক আনিব কাৰণে আমাৰ কি কৰিব লাগিব এইটোক উলটাব লাগিব তুমি মত ৰাখিবা এইটো ভালদৰে মত ৰাখিবা যে আমাৰ এ বি লাগে আমাৰ নালাগে এম বি ওকে আৰু ইপিনে লাগে আমাৰ এ ডি আমাৰ এন ডি টো আমাৰ নালাগে ওকে তো এইটো কৰিব কাৰণে তোমাৰ কি কৰিব লাগিব এইটোক উলটাই দিব লাগিব এ এম টো তলত আনিব লাগিব এ এম টো তলত আনিব লাগিব আৰু যেটো আমাৰ এম বি আছে হেতু আমাৰ ওপৰত লিখিব লাগিব আৰু ইপিনেও সেম তুমি যদি এইটোক উলটাইছা তুমি যদি বাও ফালে উলটাইছা তুমি হো ফালেও উলটাব লাগিব তেনেহলে কি হ'ব এন ডি টো ওপৰত হ'ব আৰু এ এন টো কত হ'ব তলত এইটো কিয় উলটালো তো উলটোৱাৰ কাৰণ কি যে আমি যেতিয়া 1 যোগ কৰিম তো তোমাৰ যেটো ইয়াতে এ বি আছে এ বি টো আনিব কাৰণে ওকে এ বি টো আনিব কাৰণে তোমাৰ কি কৰিব লাগিব 1 যোগ কৰিব লাগিব আৰু সেম ভাবে এ ডি টো আনিব কাৰণে ইফালে আমাৰ 1 যোগ কৰিব লাগিব তো সেই কাৰণে আমি 1 যোগ কৰিম তো আমাৰ 1 যোগ কৰিলে কি হয় ওপৰতটো যেটো আছে হেতু নাথাকিব সেই কাৰণে আমি ওপৰত এ এম টো নিলিখি আমি উলটাই দিছো এ এন টো আমি তলত লিখিছো ওকে তো কিয় লিখিছো এতিয়া তুমি বুজি পাবা ইয়াত আমি 1 যোগ কৰিম একে দুয়ো ফালে ওকে এম বি তলত আছে এ এম তো ইয়াতে আমি দুয়ো ফালে 1 যোগ কৰিম দুয়ো ফালে 1 যোগ কৰিম ইয়াতে আমি এন ডি বাই এ এন ৰ লগত 1 যোগ কৰিম তুমি 1 যোগ কৰিলে কি হয় তলতটো সেমে থাকিব এ এম এ থাকিব কাৰণ ইয়াৰ তলত 1 আছে তো এ এম ইনটু 1 এ এম ইনটু 1 তাৰ মানে ইয়াৰ তলত 1 আছে সেই কাৰণে এ এম এ থাকিব সেই কাৰণে আমি উলটাইছো যদি আমি ওপৰত এ এম টো ৰাখিলো হয় তেনেহলে তলত থাকি গল হয় এম বি কিন্তু ওপৰত এ এম টো নাথাকিল হয় আমাৰ এ এম টো দৰকাৰ সেই কাৰণে আমি তলত আমাৰ এ এম টো আনিছো ওকে তেতিয়া আমি কি কৰিম ওপৰত কি লিখিব পাৰিম এ এম ইনটু ইয়াৰ তলত কি আছে এনেকৈ ক্ৰছ পূৰণ কৰিব লাগে ক্ৰছ পূৰণ ওকে ক্ৰছ পূৰণ মনত ৰাখিবা যে ওপৰটোৰ লগত এই তলতটো পূৰণ কৰিব লাগে তো একৰ তলত কিমান আছে একো নাই মানে 1 আছে তো 1 পূৰণ কৰিম প্লাস এই 1 এটো ওপৰত আছে ওপৰতটো লিখিম তো এই পূৰণ কৰিব লাগিব ইয়াৰ তলতটো মানে ক্ৰছ পূৰণ কৰিব লাগে ইয়াৰ তলত কি আছে এ এম টো আমাৰ পূৰণ কৰিব লাগিব ওকে তো সেম প্ৰসেস ওকে তো ইয়াতো আমাৰ একে হ'ব এ এন ইনটু 1 হ'ব আৰু ওপৰত কি হ'ব এন ডিৰ লগত আমাৰ পূৰণ হ'ব 1 কিয়নো ক্ৰছ পূৰণ ইয়াৰ তলত কিমান আছে 1 আছে একৰ তলত 1 আছে প্লাস এই 1 ৰ লগত আমাৰ পূৰণ কৰিব লাগিব এই ইয়াৰ তলত কি আছে এন ডিৰ তলত কি আছে এ এন ওকে এ এন তো এতিয়া তুমি যদি চোৱা এ এম ৰ লগত 1 পূৰণ কৰিলে এ এম এ থাকি যাব এম বিৰ লগত 1 পূৰণ কৰিলে এম বি এ হ'ব প্লাস একৰ লগত এ এম পূৰণ কৰিলে এ এম এ হ'ব
ইকুৱেল টু ইপিনেও সেমে হ'ব এনডিৰ লগত এক পূৰণ কৰিলে এনডি হ'ব প্লাছ এ এন হ'ব ইপিনে তলত হ'ব এ এন এতিয়া তুমি যদি চোৱা ওপৰত কি আছে ওপৰত আছে এম বি প্লাছ এ এম তাৰ মানে এইটো আমাৰ এম বি হয় এইখিনি আমাৰ এম বি হয় প্লাছ কি আছে এ এম এইখিনি আমাৰ এ এম হয় এই দুটা যোগ কৰিলে তুমি পালা ইয়াৰ পৰা এইখিনিলৈকে তাৰ মানে এ বি পালা তো আমি ওপৰত লিখিম এ বি আৰু এ এম টো তলত লিখি দিম এ এম এতিয়া তুমি যদি কোৱেশ্চনৰ লগত চোৱা ইয়াতে কি আছে আমাৰ এ এম আৰু এ বি তো আমি পালো এ বি আৰু এ এম পাইছো আমি যদি এইটো উলটাই নিদিও যে এম বি টো ওপৰত নিদি এ এম টো যদি ওপৰত ৰাখিলো হয় তেনেহলে আমাৰ কি হল হয় এ এম টো নাথাকিল হয় যেনেকৈ আমাৰ এম বি টো এতিয়া নাই ইয়াতে এম বিৰ ঠাইত এ বি হৈ গৈছে ওকে তো এম বি টো এম বিৰ ঠাইত এ বি হৈ গৈছে যদি আমি উলটাই নিদিলো হয় তেনেহলে ইয়াতে থাকি গল হয় এ বি ইয়াতে আমাৰ থাকি গল হয় এম বি সেইকাৰণে আমাৰ উলটাব লাগিব মত ৰাখিবা তো ওপৰতো সেম হ'ব এন ডি আৰু এ এন ডি এইখিনি আৰু এ এন এইটো আমি যোগ যদি কৰো তেনেহলে কি হ'ব এ ডি আমাৰ হ'ব এ ডি তলত হ'ব এ এন ওকে এতিয়া তুমি যদি কোৱেশ্চনটো ভালদৰে চোৱা এ এম টো আমাৰ ওপৰত আছে ওকে আৰু এ বি টো আমাৰ তলত আছে আৰু ইপিনে কি আছে এ এন টো ওপৰত আছে আৰু এ ডি টো তলত আছে কিন্তু ইয়াতে কি আছে এ বি টো ওপৰত এ এম টো তলত আকৌ ইয়াতে এ ডি টো ওপৰত এ এন টো তলত সেইকাৰণে আমি কি কৰিম উলুটাই দিম আকৌ উলুটাম তো উলুটালে কি হ'ব এ এম টো আমাৰ ওপৰত যাব এ বি টো আমাৰ তলত আহিব সমান সমান ইয়াতেও সেম এ এন টো আমাৰ ক'ত আহিব ওপৰত যাব এ ডি টো আমাৰ তলত আহিব তো এইখিনি আমাৰ কৰিব লগা ওকে তো এইখিনি আমাৰ প্ৰমাণ শেষ তো তুমি এইটো ভালদৰে আকৌ চাবা আকৌ ভালদৰে বুজি ল'বা